নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মোৰ ইউটিউব চেনেল MG ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল শিতান। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি 1432 ভাস্কৰাব্দৰ ভাদৰ মাহৰ 6 তাৰিখ আৰু 2025 চনৰ 23 আগষ্ট শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যাব আবেলি 5:50 অমাৱস্যা তিথি, মঘা নক্ষত্ৰ, পৰিক যোগ, নাককৰণ হ'ব। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষস গণ হ'ব, বান্দৰৰ অস্থি, বায়ু যোগ পাব। আৰু ৰাতি 1:32:11 যোৱাৰ পিছত যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মনুষ্য গণ। আজি ছোৱালী পুষ্পিতা হ'লে 7 দিনীয়া কান্তা যোগ পাব। দিনৰ 11:09 পিছত 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত 1 পদ্যক। আজি খাদ্য হিচাপে মাছ মাংস খোৱা নিষেধ। দিনৰ 11:09 পিছত কোমোৰা খোৱা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল ক্ৰমান্বয়ে। শুনি থাকক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকলৰ আজি কৰ্মক্ষেত্ৰত সুফল লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ভাল। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বঢ়াৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত অশুভ, প্ৰেমিক প্ৰেমিকাৰ মাজত মনোমালিন্য হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল পুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 এই সময়খিনি শুভ। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32। এইখিনি সময়ত আপোনালোকে শুভ কৰ্ম কৰাৰ পৰা বিৰত থাকক। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ খৰচ বঢ়াৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমত আজি মধ্যমীয়া ফলদায়ক হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত মধ্যমীয়া ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মজলীয়া ফলাফল থাকিব। কৰ্মক্ষেত্ৰত আজি মধ্যম ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল পুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 শুভ সময়। এই সময়খিনিত আপোনালোকে শুভ কৰ্ম কৰিব পাৰিব। আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32। এই সময়খিনি অশুভ। গতিকে এই সময়খিনিত আপোনালোকে শুভ কৰ্মৰ পৰা বিৰত থাকক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগতো মিলা প্ৰীতি থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচ বঢ়াৰ সম্ভাৱনা আছে, খৰচ বাঢ়িব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অশুভ। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল পুৱা
9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 এই সময়খিনি শুভ। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32। ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰোঁ আহক দৈনিক ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ আজি প্ৰেমত ভাল ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মিলাপ্ৰীতি বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি থাকিব। আজি বুজাবুজি থাকিব। আজি আপোনাৰ যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ কাম সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে লিখা পঢ়াত আজি মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰতো আজি মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম। আজিৰ দিনটোত আপোনালোকে শুভ সময়খিনি হ'ল আপোনাৰ ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 এই সময়খিনি শুভ। আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 এই সময়খিনি অশুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। আজি সিংহ ৰাশিৰ জাতক জাতিসকলে যি কাম কৰিব সেই কামত সফলতা পাব। লগতে কৰ্মক্ষেত্ৰত আজি নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। মানে স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো মধ্যমীয়া। পৰিয়ালৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 এই সময়খিনি শুভ। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 এই সময়খিনি সাৱধানে থাকিব লাগিব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল থাকিব। মানে আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপোনাৰ আজি যোগাৰ হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও দিনটোৰ আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 4, শুভ ৰং ছাই ৰং আৰু বাদামী। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 এই সময়খিনি অশুভ। গতিকে সাৱধানে থাকিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তুলা ৰাশিৰ জাতক জাতিসকলৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি প্ৰায় যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব যদিও স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখা উচিত হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাৰ আজিৰ দিনটো অশুভ। তেওঁলোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা।
আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 এই সময়খিনি সাৱধানে থাকিব লাগিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ আজি কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। তেওঁলোকে যি কাম কৰিবলৈ ওলাইছে বা কৰিব সেই কামত সফলতা আহিব। মানে আপোনাৰ কামটো আজি সম্পন্ন হ'ব, লগতে সন্মান পাব কৰ্মক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি লিখা পঢ়াত ভাল ফলাফল লাভ কৰিব। লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মধ্যমীয়া থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ মধ্যম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। মানে প্ৰেমিক প্ৰেমিকাৰ মাজত আজি দুয়োৰে মাজত মনোমালিন্য বা ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপোনাৰ যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। সেই টকাখিনি আপোনাৰ হাতলৈ আজি আহিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো উত্তম। লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত শুভ। তেওঁলোকৰ আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপোনাৰ সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। মানে স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই সতৰ্ক থাকিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা বেছি। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ নাথাকিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটোত নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো মধ্যমীয়া থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি পাই যাব, মানে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব। পৰিয়ালৰ আন সদস্যসকলেও আজি আপোনাক বুজি পাব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকাটো উচিত হ'ব, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত অমনোযোগিতা দেখা যাব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ
অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বঢ়াৰ সম্ভাৱনা আছে, বাঢ়িব খৰচৰ পৰিমাণ। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফলাফল পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। প্ৰেমিক প্ৰেমিকাৰ মাজত মনোমালিন্য বা ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, লগতে টকাৰ নাটনি হ'ব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:19 পৰা দুপৰীয়া 12:42 আৰু ৰাতি 8 বজাৰ পৰা 10:12 এই সময়খিনি হ'ল শুভ। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দুপৰীয়া 12:57 পৰা আবেলি 2:32 এই সময়খিনি হ'ল অশুভ সময়। গতিকে এই সময়খিনিত আপোনালোকে সাৱধানে থাকিব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ